শিক্ষা হেতুত লিপ কেনেকৈ ল'ব লাগে আমি সেই বিষয়ে প্ৰথমতে আলোচনা কৰিম। প্ৰথমতে আমাৰ শিক্ষা সেতু এপছটো খুলি ল'ম। খোলাৰ পিছত আমি এইদৰে স্ক্ৰীনটো দেখিবলৈ পাম। এই স্ক্ৰীনত লিপ বুলি এটা অপশ্যন আছে, ইয়াতে আমি টাচ কৰিম। টাচ কৰাৰ লগে লগে আমি ইয়াতে ষ্টাফ এণ্ড ষ্টুডেণ্ট আমি ষ্টাফ চিলেক্ট কৰিম। তাৰপিছত ওপৰত লিপ প্লাছ বুলি এটা অপশ্যন আছে, আমি প্লাছ চিনটোত আমি টাচ কৰি দিম। টাচ কৰাৰ লগে লগে ইউজাৰ টাইপ ষ্টাফ চিলেক্ট হৈ আহিব। তাৰপিছত চিলেক্ট ষ্টাফ তাতে টাচ কৰাৰ লগে লগে আমাৰ বিদ্যালয়খনত যিকেইজন শিক্ষক শিক্ষয়িত্ৰী আছে তাৰ লিষ্টখন ওলাই পৰিব। যিজন শিক্ষকে লিভ ল'ব বিচাৰিছে তেওঁৰ নামটো ইয়াতে টাচ কৰি দিব। তাৰ তলত লিভ ফ্ৰম ডেট, কোনটো ডেটৰ পৰা লিভ ল'ব বিচাৰিছে, তাতে আমি ৰাইট ছাইডত এটা কেলেণ্ডাৰ আছে, তাতে আমি টাচ কৰি দিম। আমি কেলেণ্ডাৰত ডেটটো চিলেক্ট কৰি অ'কে কৰি দিম। তাৰপিছত লিভ টু ডেট, কোন ডেটলৈকে আমি লিভ ল'ব বিচাৰিছোঁ আমি তাতে চিলেক্ট কৰি দিম। ডেটটো চিলেক্ট কৰি মই অ'কে কৰি দিলোঁ। অ'কে কৰাৰ পিছত যদি আমি এদিনীয়াকৈ ল'ব বিচাৰোঁ তেনেহ'লে চেম ডেট চিলেক্ট কৰিলে হ'ল, আৰু যদি ইয়াতকৈ বেছি আপোনালোকে ল'ব বিচাৰে তেনেহ'লে সেই ডেট মতে আপোনালোকে চিলেক্ট কৰি দিব। তাৰপিছত আহিল লিভ টাইপ। লিভ টাইপ এক্সট্ৰা অৰ্ডিনেৰী লিভ, ইয়াতে আমি টাচ কৰি দিম। টাচ কৰাৰ লগে লগে আমাৰ লিভৰ যিটো প্ৰকাৰ সেই প্ৰকাৰটো ওলাই আহিব। এক্সট্ৰা অৰ্ডিনেৰী লিভ, স্পেচিয়েল লিভ, কেজুৱেল লিভ, আৰ্ণ লিভ, লিয়েন, ষ্টাডি লিভ, উইদাউট পে, এনেকৈ ওলাই আহিব। আমি আজি আপোনালোকক দেখুৱাৰ কাৰণে কেজুৱেল লিভটো বাছি লৈছোঁ। তাৰপিছত তলত ৰিজন অপশ্যনটো আহিব। আমি ৰিজনত কেজুৱেল লিভ লৈছে, এপ্লিকেশ্যনত কি লিখিছে সেই ৰিজনটো ইয়াতে লিখি দিব। শ্বৰ্ট আমি দুটা শব্দটো লিখি দিব পাৰোঁ, যেনে আমি ফিজিকেল ইলনেছ বুলি লিখিলোঁ, ফিজিকেল ইলনেছ হৈ গ'ল। তাৰপিছত আপলোড ডকুমেণ্ট, আমি যিটো এপ্লিকেশ্যন লিখিছোঁ সেই এপ্লিকেশ্যনটো আমি এতিয়া আপলোড কৰিম। গতিকে আমি এই কেমেৰা অপশ্যনত টাচ কৰাৰ লগে লগে কেমেৰাটো খুলি যাব। খুলি যোৱাৰ লগে লগে আমি এইদৰে আমাৰ ডকুমেণ্টটো অৰ্থাৎ আমাৰ যিটো এপ্লিকেশ্যন আমি এইদৰে ধৰিম। ধৰাৰ পিছত আমাৰ এপ্লিকেশ্যনটো আমি ফটো মাৰি দিম। ফটো মাৰাৰ লগে লগে এপ্লিকেশ্যনটো আপলোড হৈ যাব। তেতিয়া আমি এইটো বেক কৰি দিম। লিভ এপ্লাই, ইয়াতে এপ্লাই লিভ বুলি এটা অপশ্যন আছে নহয়, আমি তাতে টাচ কৰি দিয়াৰ লগে লগে আমাৰ লিভটো এপ্লাই কৰা হৈ যাব। আৰু ইয়াৰ পিছৰ পৰ্যায়ত আমি আধা ঘণ্টা বা 1 ঘণ্টা পিছত বা তাৰ পিছদিনাখন আমি এইটো এপ্ৰুভ কৰাই ল'ব পাৰিম। লিভ এপ্ৰুভটো আমি গুগলত কৰিব লাগে, এপছত নহয়। গতিকে আমি প্ৰথমতে গুগল অপশ্যনটো খুলি ল'ম। গুগলত আমি শিক্ষা সেতু চাৰ্চ কৰিম। চাৰ্চ কৰাৰ লগে লগে শিক্ষা সেতু অসমটো ওলাই আহিব, আমি তাতে টাচ কৰিম। হয়, টাচ কৰাৰ লগে লগে আমি ইয়াতে স্কুলৰ এণ্টাৰ ইউজাৰ নেম, পাছৱাৰ্ড ইত্যাদি আমি ইয়াতে ভৰাব লাগিব। আমি লগ ইনত বিদ্যালয়ৰ ডাইচ কোডটো এণ্টাৰ কৰি দিম। আপোনালোকে চাই থাকিব। আমি এতিয়া ডাইচ কোডটো দি আছোঁ লগ ইনত। ডাইচ কোডটো দিলোঁ। এতিয়া আমি বিদ্যালয়খনৰ পাছৱাৰ্ডটো দিম। আমাৰ নিজৰ পাছৱাৰ্ডটো আমি নিজে জানোৱেই, সেইকাৰণে এতিয়া আমি পাছৱাৰ্ডটো টাইপ কৰিম। পাছৱাৰ্ডটো দি দিলোঁ। পাছৱাৰ্ডটো দিয়াৰ পিছত তাৰ তলত আমাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিম। নিজৰ ডিষ্ট্ৰিক্টটো আমি চিলেক্ট কৰি দি দিলোঁ। তাৰপিছত আমাৰ কেপচা টাইপ কৰিব লাগিব। কেপচা মানে কিছুমান সংখ্যা বা আখৰ আহিব, সেইটো আমি টাইপ কৰি দিব লাগে। হয়, টাইপ কৰি দিলোঁ। এতিয়া আমি লগ ইন টাচ কৰি দিম। লগ ইন টাচ কৰাৰ লগে লগে আমাৰ পেজটো খোল খাই যাব। টাচ কৰাৰ লগে লগে আমাৰ বিদ্যালয়ৰ যিটো প্ৰফাইল, যিটো হোম পেজ সেইটো খুলি যাব। আৰু এই হোম পেজত
আমি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা এটেণ্ডেঞ্চ টিচাৰৰ সংখ্যাটো দেখিবলৈ পাম আমি সেইবোৰ নাচাওঁ আমি আমাৰ যেটো লিভ লৈছো লিভটো এপ্ৰুভ কৰিব লাগে সেইকাৰণে আমি মোবাইলৰ বাওফালে ওপৰৰ ফালে আপোনালোকে চাব যে তিনিটা আস্তনা আছে সেই তিনিটা আস্তনাত আমি টাচ কৰি দিম টাচ কৰাৰ লগে লগে চাব আপোনালোকে তলৰ ফালে কিছুমান অপচন আহিছে স্কুল ম্যানেজমেন্ট টিচাৰ এণ্ড ষ্টাফ ষ্টুডেণ্ট মেনেজমেণ্ট এটেণ্ডেঞ্চ মেনেজমেণ্ট এইদৰে তলৰ ফালে অপচনবিলাক আহি আছে কিন্তু আমি আমাৰ যেহেতু শিক্ষকৰ লিভৰ বিষয়ে আমি এপ্ৰুভ কৰিম গতিকে আমি টিচাৰ এণ্ড ষ্টাফটো সিলেক্ট কৰিম হয় টিচাৰ এণ্ড ষ্টাফটো সিলেক্ট কৰাৰ লগে লগে আমাৰ নতুন কিছুমান অপচন আহিব আপোনালোকে তলৰ ফালে চাওক টিচাৰ এণ্ড ষ্টাফ লিষ্টিং টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেশ্যন আমাৰ এইবোৰ নালাগে আমি লিভ এপ্ৰুভ অপচনটো বিচাৰি চাম ষ্টাফ লিভ এপ্ৰুভেলছ বুলি এটা অপচন আছে চাওক তাতে আমি টাচ কৰি দিম টাচ কৰাৰ লগে লগে আমাৰ বিদ্যালয়খনৰ লিভ লোৱা যেটো পেজ সেই পেজখন ওলাই আহিব জিলাৰ নাম ব্লকৰ নাম ক্লাষ্টাৰৰ নাম স্কুলৰ নাম গোটেই কিটা ওলাই আহিব ওলাই আহাৰ পিছত আমি বাওফালে স্ক্ৰল কৰি যাই থাকিম হোফালে আমি স্ক্ৰল কৰি যাই থকাৰ পিছত একেবাৰে হেখত একশন বটম এটা আছে তাতে আমি ৰিজেক্ট এণ্ড এপ্ৰুভেলছ অপচন দেখিবলৈ পাম ইয়াতে লিভ লোৱা আছে সেইবিলাক আমি ইতিমধ্যে এপ্ৰুভ কৰিছোঁ আমি যেহেতু লিভ লোৱা নাই আপোনালোকক দেখুৱাৰ কাৰণে লৈছোঁ গতিকে আপোনালোকে যেতিয়া তাতে লিভটো ল'ব তেতিয়া একশন বটমত এতে চাব এপ্ৰুভেলছ এণ্ড ৰিজেক্ট অপচন দুটা আহি যাব তেতিয়া আপোনালোকে একশনৰ যত লিখা আহিব তাতে আমি এপ্ৰুভ টাচ কৰি দিয়াৰ লগে লগে আপোনাৰ লিভটো এপ্ৰুভেল হৈ গ'ল গতিকে আপুনি যদি বিচাৰে যে নহয় মই লিভ লৈছো যেহেতু কিন্তু লিভ এতিয়া মই ল'ব নিবিচাৰো তেনেহলে আপুনি ৰিজেক্ট অপচনটো টাচ কৰি দিব পাৰে গতিকে এটো আপোনাৰ নিজৰ ওপৰত কথা গতিকে আমি ৰিজেক্টও কৰিব পাৰো এপ্ৰুভেলও কৰিব পাৰো প্ৰথমতে আমি এপ্লাইটো কৰি ল'ব লাগিব এপ্লাইটো হোৱাৰ পিছত আধা ঘণ্টা বা 1 ঘণ্টা বা তাৰ পিছদিনাখন আমি এপ্ৰুভ কৰিব লাগিব গতিকে আমি লিভ কেনেকৈ এপ্লাই কৰিব লাগে আৰু কেনেকৈ এপ্ৰুভ কৰিব লাগে সেই বিষয়ে আমি আজি ধাৰণাটো ক্লিয়াৰ হ'ল